এতিয়া ৰাতিপুৱা আনবিকাক ফ্ৰেছ কৰি দিয়াৰ পাছত মই তাইক দিওঁ প্ৰথমে কেইটামান আলমণ্ডছ আৰু আলমণ্ডছকেইটা মই ৰাতিয়ে পানীত তিয়াই থৈছিলোঁ আৰু লগতে দিছোঁ গৰম পানী। এতিয়া আহিলোঁ ব্ৰেকফাষ্টলৈ। ব্ৰেকফাষ্টত তাই প্ৰায় 2 মাহমানৰ আগৰ পৰা এনেধৰণে মানে দৈ আৰু ভাত খাই বহুত বেছি ভাল পাইছে। তাই নাজানো কিয় দৈ ভাত খাই বহুত ভাল পায়, সেইকাৰণে মই এনেধৰণে তাইক দিবলৈ চেষ্টা কৰি আহিছোঁ। আৰু মাজতে কেতিয়াবা ৰুটি দিছোঁ, কিন্তু তাই ৰুটিতকৈ বেছি দৈ ভাত খাই ভাল পায়, সেইকাৰণে এনেধৰণে দিছোঁ। যিহেতু দৈটো বহুত বেছি হেল্ডি হয়, যিহেতু এয়া মিঠাই দৈ আছিল, সেইকাৰণে মই ইয়াতে গুড় এড নাই কৰা। আৰু এয়া হৈছে আনবিকাৰ ব্ৰেকফাষ্ট। আজি যিহেতু স্কুল বন্ধ আৰু এতিয়া প্ৰায় 10টা মানে বাজিছে, এতিয়া আমি যাবলৈ ওলাইছোঁ আমাৰ বনাই থকা ঘৰটোলৈ আৰু প্ৰায় তাতে 2-3 ঘণ্টা সময় থাকিব লাগিব। সেইকাৰণে আনবিকাৰ কাৰণে লৈছোঁ এটা ৰুটি আৰু ৰুটিটো মই অলপমান ঘি দি বনাইছিলোঁ, লগতে লৈছোঁ অলপমান জুচ আৰু এয়া হৈছে বইল মটৰ, অকণমান নিমখ দি এয়া মই বইল কৰিছিলোঁ আৰু এয়া লৈছোঁ হাজবেণ্ড আৰু মোলৈ, আৰু ইয়াৰ পৰাও আনবিয়ে অকণমান খাব। খৰধৰকৈ আহি মই দুপৰীয়াৰ আনবিৰ খানা ৰেডি কৰিছোঁ। ইয়াতে লৈছোঁ মই অলপমান ভাত। আজিকালি আনবিকাক মই ভাতবিলাক বহুত বেছি সিজাই নিদিওঁ, আমি যেনেধৰণে খাওঁ তেনেধৰণে দিওঁ। আৰু লগতে আছিলে আজি ইয়াতে মুৰ্গী মাংস জোল, আৰু এই মুৰ্গী মাংসখিনি মই বনাইছিলোঁ ভেদাইলতা, মানিমুনি, ইয়াতে মই সৰু মানিমুনি বৰ মানিমুনি দুইটাই দিছিলোঁ, লগতে দিছিলোঁ টেঙেচি আৰু লগতে আছিলে অলপমান মচুন্দৰী, আৰু মিক্সিত মই পেষ্ট বনাই এনেধৰণে বনাই দিছিলোঁ। কেতিয়াবা মুৰ্গী মাংস নাথাকিলে আনবিকাই মাছ নহ'লে কণীৰ লগতো মই বনাই দিওঁ, তাই খাই বহুত ভাল পায়। এতিয়া প্ৰায় 4টা মানেই বাজিছে আৰু এইখিনি সময়তে আনবিকা শুই পেলাই উঠে, আৰু শুই পেলাই উঠাৰ পাছতে মই তাইক পাতলকৈ এনেধৰণে কিবা এটা দিবলৈ চেষ্টা কৰোঁ। তাই প্ৰায়ে খায় মাখানা নহ'লে কাজু নহ'লে কেতিয়াবা বাদামো খায়, কিন্তু আজি তাই আম খাম বুলি ক'লে, সেইকাৰণে মই আমটো এনেধৰণে সৰু সৰুকৈ তাইক কাটি দিছিলোঁ। এতিয়া প্ৰায় 6টা মানেই বাজিছে আৰু এইখিনি সময়তে আনবিকাৰ লাগে অলপমান ভোক, আৰু সেইকাৰণে মই তাইৰ কাৰণে ৰেডি কৰিছোঁ কেইটামান মেৰী বিস্কিট আৰু লগতে লৈছোঁ এয়া পেডিয়াচিয়ৰ। তাই এনেধৰণে খাই ভাল পায়, আৰু ময়ো গধূলি সময়ত তাইক ইমান বেছি হেভি আজিকালি নিদিয়া হ'লোঁ। আচলতে হেভিকৈ যদি তাই গধূলি সময়ত খাই দিয়ে, তেতিয়া কিন্তু ৰাতি একেবাৰে ভাত নাখায়, আৰু যিহেতু মোৰ ভাতকেইটা নাখালে মনটো বেয়া লাগি থাকে, সেইকাৰণে মই তাইক এনেধৰণে দিবলৈ চেষ্টা কৰোঁ। আনবিকাই মেৰী বিস্কিটৰ বাদ দি বাকী যেনেকুৱা ধৰণৰ বিস্কিট দিলেও তাই কিন্তু খাই একেবাৰে ভাল নাপায়, সেইকাৰণে ময়ো বহুত বেছি জোৰ নকৰোঁ, মেৰী বিস্কুটেই আনি থওঁ আৰু তাই এনেধৰণে গধূলি সময়ত খায়। এতিয়া প্ৰায় 8:30 মানেই বাজি গ'ল, আৰু এইখিনি সময়তে মই আনবিকাৰ ডিনাৰটো ৰেডি কৰোঁ। মই আচলতে তাই ডিনাৰটো 9টাৰ ভিতৰতে খুৱাবলৈ চেষ্টা কৰোঁ, আৰু এয়া হৈছে ভাত, লগতে এয়া বইল দালি, আৰু এই দালিখিনিত মই দিছিলোঁ কেইটামান কুন্দুলি, কিন্তু কুন্দুলি পিচকেইটা মই দিয়া নাই। আৰু এনেধৰণে তাই কণী খাই ভাল পায়, আৰু এয়া তাইক চানমামা বুলি কয়, সেইকাৰণে তাইক কেতিয়াবা কেতিয়াবা দিওঁ। আৰু লগতে দিছোঁ এটা পটল, আৰু 2 পিচকৈ মই এনেধৰণে ফ্ৰাই কৰিছিলোঁ। আৰু এয়া হৈছে ডিনাৰ। আচলতে তাই মই প্ৰত্যেকটো খানাতে অলপমান ভেজিটেবলছ এড কৰিবলৈ চেষ্টা কৰোঁ। এতিয়া প্ৰায় 9:30 মানে বাজিছে, আৰু এইখিনি সময়তে আনবিকা বিচনাত যাবলৈ ৰেডি হৈ গ'ল, আৰু শোৱাৰ আগতে মই তাইক দিওঁ এগিলাচ গাখীৰ আৰু অলপমান পিডিয়াচিয়ৰ। আৰু পিডিয়াচিয়ৰখিনি তাই কিন্তু মোক একেবাৰে গুলিবলৈ নিদিয়ে, তাই নিজেহে গুলি লয়। আৰু কেতিয়াবা কিন্তু তাইক মই হালধি গাখীৰো দিবলৈ চেষ্টা কৰোঁ, আৰু তাইও কিন্তু হালধি গাখীৰ খাই বহুত বেছি ভাল পায়। এয়া হৈছে আনবিকাৰ থুলমূলকৈ দিনটোৰ এখন খোৱাৰ তালিকা। তাইক মই প্ৰত্যেক দিনাই বেলেগ বেলেগ ধৰণৰ বস্তু দিবলৈ চেষ্টা কৰোঁ। তাই কিন্তু এতিয়ালৈকে বাহিৰৰ বস্তু তেনেকৈ খোৱা নাই, কিন্তু কেতিয়াবা উপায় নাথাকিলে সেইটো বেলেগ কথা। নিশ্চয় আপোনালোকৰ মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবলৈ নেপাহৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহোঁ, বাই বাই।